নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অসমীয়া নতুন বছৰ আপোনাৰ বাবে কেনেকুৱা হ'ব জানিবলৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক ভাগ্য হঠাৎ উজলি উঠিব ইনকামৰ ক্ষেত্ৰত লাভ হ'বনে জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন কাৰোবাৰ জীৱনত আহিব আকৌ বিশাল সাংঘাতিক পৰিৱৰ্তন প্ৰিয় দৰ্শক অসমীয়া নতুন বছৰটোত আপোনাৰ কেনেকুৱা হ'ব আয় ব্যয় চাকৰি ব্যৱসায় প্ৰেম পাৰিবাৰিক জীৱন শুভ ৰং শুভ বাৰ শুভ দিন শুভ সংখ্যা সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত প্ৰিয় দৰ্শক হেহে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু ভিডিঅ'টোৰ মাজ ভাগত বিশেষ টিপছ দিম যাৰ জৰিয়তে আপোনাৰ জীৱনত আহিব ডাঙৰ টাৰ্নিং পইণ্ট হেহে প্ৰিয় দৰ্শক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাওক আৰু লগতে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু লগতে আপোনাৰ ৰাশিটো লিখি দিব আপোনালোকক আটাইকে অসমীয়া নতুন বছৰ 2026-27 অসমীয়া নতুন বছৰ আন্তৰিক শুভেচ্ছা অভিনন্দন থাকিল আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা এই নতুন বছৰত আপোনাৰ জীৱনত সুখ শান্তি সফলতা সাকসেসফুল সকলো ক্ষেত্ৰতে জয় লাভ কৰিব পাৰে তাৰে কামনা কৰিছো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ গ্ৰহটো হৈছে বুধ আৰু বৃহস্পতি শুভ বাৰ হৈছে বুধবাৰ আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া আৰু শুভ তাৰিখ হৈছে 3-5-14 আৰু এই অসমীয়া নতুন বছৰটোৰ অশুভ মাহ হৈছে ভাদ মাহ আপোনালোকৰ অশুভ বাৰ হৈছে শনিবাৰ অশুভ তিথি হৈছে আমি জানি লওঁ আহকচোন প্ৰিয় দৰ্শক কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য কেনেদৰে পাৰ হ'ব এই বছৰটোত সপ্তম স্থানত থাকিব শনি আৰু মংগল দৃষ্টিৰ লগ্নত স্বাস্থ্য হানি কৰিব পাৰে পুৰণিৰ যদি ৰোগ চলি আছে বেমাৰ আজাৰ চলি আছে তাৰ পৰা ওলাই আহিব পাৰিব 15 আহাৰৰ পাছত ভাল হ'ব কিন্তু পঞ্জিকাত পোৱা তথ্য অনুসৰি আপোনালোকক আমি বিশ্লেষণ জনাই আছো প্ৰিয় দৰ্শক প্ৰথমবাৰৰ বাবে যদি আপোনালোকে আমাৰ ইউটিউব চেনেলত আহিছে আমাৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ নিশ্চয় ভাল লাগে লাইক এটা কৰি দিব আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব এই বছৰৰ আৰম্ভণিতে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইমান এটা শুভ বুলি ক'ব নোৱাৰি স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিবই লাগিব আমি যেনেকৈ সদায় আমি খাদ্য আহাৰ ভোজন গ্ৰহণ কৰোঁ ঠিক তেনেকৈ আমি স্বাস্থ্যটো ভালে ৰখাটো খুবেই অত্যন্ত জৰুৰী যিহেতু স্বাস্থ্যটো আপোনাৰ হয় বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 বছৰটোত ষষ্ঠ ঘৰত থাকিব ৰাহু সপ্তমত থাকিব শনি মংগল বুধ আৰু অষ্টমত থাকিব ৰবি আৰু দশমত থাকিব বৃহস্পতি যাৰ ফলত আপোনালোকৰ কিছুমান কৰ্মৰ ফলত ভাগ্য উদয় হ'ব কিন্তু লাহে লাহে তাৰ ফল পাব ভাগ্য ফুলিব ৰাশিৰ দ্বাৰা কেতুৰ অৱস্থানৰ কৰাত দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব সাৱধান হৈও চলিব লাগিব কিছুমান ক্ষেত্ৰত মংগল গ্ৰহটো সপ্তমত থকাৰ কাৰণে অৱস্থাত কৰাৰ কাৰণে দুৰ্ঘটনাৰো সমস্যা দেখিব পাব পাৰে সেয়েহে চলা ফুৰা কৰোঁতে চাই চিতি কৰিব দুখ কষ্ট বেদনা নিগেটিভ চিন্তাই পেটৰ সমস্যাই সকলো ধৰণৰে সমস্যাই আপোনালোকৰ শেষ নহয় সমস্যা আহিব সেয়েহে আহি থাকিব যেনেকৈ যিমান ৰ'দ দিলে সাগৰৰ পানী নুশুকায় ঠিক তেনেকৈ আমাৰ জীৱনটোত সুখ দুখ থাকিবই সেয়ে অতীতবোৰ পাহৰি আমি বাস্তৱটো ধুনীয়া কৰিবলৈ চেষ্টা কৰিব লাগিব তাৰ আগতে জানো আহকচোন কন্যা ৰাশিৰ কিছুমান বৈশিষ্ট্য কন্যা ৰাশিৰ বৈশিষ্ট্যৰ বিষয়ে জানিবলৈ গ'লে এওঁলোক খুব সৰলতা আৰু ভদ্ৰতা হোৱাও দেখা পোৱা যায় যদি জন্মকালত স্বভাৱৰ শুভ স্থানত বুধ থাকে তেন্তে জাতক জাতিকাই জ্ঞান বুদ্ধি প্ৰবল হয় কিন্তু এওঁলোকৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত নাৰীসকল খুব সুন্দৰ আৰু আকৰ্ষণীয় হয় বন্ধু বান্ধৱীৰ লগত নিজৰ কথা বতৰা শ্বেয়াৰ কৰি বক্তৃতা কৰি খুব এটা ভাল পায় প্ৰেমৰ ক্ষেত্ৰত কিন্তু কন্যা ৰাশি খুব সতৰ্ক হয় এওঁলোকে যদি পত্নী উপৰি নিজৰ ল'ৰা ছোৱালীকো পৰিয়ালৰ অন্য ব্যক্তিৰ লগত প্ৰেম পতিৰ ৰোমান্টিক গতিশীল বুলি স্বীকাৰ কৰে প্ৰেমৰ পৰা পোৱা শিক্ষা এওঁলোকে কিন্তু গোটেই জীৱনটোৱে মনত ৰাখে কন্যা ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা বিশেষকৈ আমি নাৰীৰ কথা কৈ আছোঁ এওঁলোকে কিন্তু কন্যা ৰাশিৰ ল'ৰা ছোৱালী বিশেষকৈ কথা এটা কওঁতে বহুতখিনি সময় কটাবলগীয়া হয় ভাবি চিন্তিহে কিন্তু এনচাৰ দিয়ে আনৰ কথা আনৰ
আনজনৰ আগত কৈ বিপদত পৰাও দেখা যায় কিন্তু এওঁলোকক। কন্যা ৰাশিৰ ব্যক্তিসকলে বেলেগৰ সুখ শান্তি দেখি সহ্য কৰিব নোৱাৰে কিন্তু। মানে আনকো নিজৰ ব্যস্ততা ৰাখিব খোজে কিন্তু। প্ৰেম প্ৰতিভাৰ প্ৰতি বেছিকৈ ভাৱ, উপদেশ মানিবলৈ টান পায় কিন্তু। নিজৰ সন্মান অতুল ৰাখিবলৈ যত্ন কৰে, সমাজৰ লগত মিলি চলিবলৈ চেষ্টা কৰে, যদিও বহু সময়ত বিভিন্ন বাধা আহি পৰে কিন্তু এওঁলোকৰ জীৱিকা চাকৰি, স্বাস্থ্য, ব্যৱসায়, কৃষিকাৰ্য আদিৰ সমানে এওঁলোকে কাম কৰিবলৈ ভাল পায়। ব্যৱসায়ত কিন্তু বেছি সফলতাও হোৱা দেখা পোৱা যায়। প্ৰিয় দৰ্শক, আমি জানো আহকচোন এই অসমীয়া নতুন বছৰটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপত কেনেদৰে পাৰ হ'ব। বিশেষকৈ যিহেতু বৃহস্পতি আপোনাৰ লগত দশম স্থানলৈ থাকিব, যাৰ ফলত যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত প্ৰণয়ন হ'ব পাৰে কিন্তু। প্ৰেম প্ৰণয়নৰ বিবাহৰ ক্ষেত্ৰত অতি শুভ প্ৰভাৱ আহিব কিন্তু এই বছৰটো। কন্যা ৰাশিৰ যুৱক যুৱতীয়ে বিপৰীত লিংগৰ প্ৰতি থাৰ্ড পাৰ্চন ব্যক্তিৰ লগতো কিন্তু ৰিলেশ্যনশ্বিপত গৈ কিন্তু এটা প্ৰেম সম্পৰ্কত আগবাঢ়িবলৈ পাৰে কিন্তু 15 কাতিৰ পাছত বিবাহৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ আহিব, যদিও পুনৰ 1 ফাগুনৰ পৰা শুভ হ'ব কিন্তু। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ ক্ষেত্ৰত এই বছৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অশুভ প্ৰভাৱ পৰিব কিন্তু। ভুল বুজাবুজি হ'ব পাৰে হাজবেণ্ড ৱাইফৰ মাজত, প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত বাধা, ভাই ভনীৰ লগত কাজিয়া, ফেমিলিৰ লগত এনেকুৱা ধৰণৰ কিছু এটা সমস্যাই দেখা দিব পাৰে। সেয়ে 15 আহাৰৰ পাছত কিন্তু শুভ প্ৰভাৱ আহিব। সদায় এটা দিন হৈ নাথাকে, সদায় এটা সময় একে জেগাতে নাথাকে। সময়ৰ লগে লগে আমি চেঞ্জ হোৱাও দৰকাৰ আৰু চেঞ্জ হ'বই। দৰ্শক, যদি আপোনালোকৰ ৰাশি অনুযায়ী সম্পূৰ্ণ জীৱন বিশ্লেষণ জানিব বিচাৰে, নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব আৰু আমাৰ ইউটিউব চেনেল প্লেলিষ্টত দি থৈ দিছোঁ আপোনাৰ ৰাশি সম্পূৰ্ণ জীৱন বিশ্লেষণ, তাতে গৈ আপোনালোকে চাব পাৰে। এই বছৰত দান বৰঙণি কৰিব পাৰিলে খুব এটা ভাল। প্ৰতিকাৰ হিচাপে আপোনালোকক কিছু এটা টিপছ দিছোঁ। মঙ্গলবাৰ বা শনিবাৰ দিনটো হনুমান চালিচা পাঠ কৰক। ভগৱানৰ ওচৰত আপুনি দুখত পৰিছে কাৰণে ভগৱানৰ ওচৰত নাযাব, আপুনি সদায় ভগৱানৰ নামত থাকক আৰু কৰ্মবোৰ কৰি যাওক, বাস্তৱটো ধুনীয়া হ'ব। নৱগ্ৰহ পূজা কৰিলে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হ'ব, লগতে ভাল হ'ব। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক। 2026 চনৰ পৰা 2027 চনৰ অসমীয়া নতুন বছৰটো আপোনাৰ জীৱনটো সপোনবোৰ ছাকচেছফুল হওক, তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আকৌ পুনৰ এক লগ পোৱাৰ আশাৰে আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।